এখন চহৰত কাবেৰীয়ে তাইৰ খুৰাওক খুৰীয়েকৰ সৈতে বাস কৰিছিল কাৰণ তাই সৰু থাকোঁতেই তাইৰ মাক-দেউতাকৰ মৃত্যু হয় আৰু তেতিয়াৰ পৰাই খুৰাওক খুৰীয়েকে তাইৰ দায়িত্ব লয়। এদিন কাবেৰীৰ খুৰাওক কিবা কামত বাহিৰলৈ যাবলগীয়া হৈছিল আৰু তেতিয়াই তেওঁ কাবেৰীৰ খুৰীয়েকক ক'লে, শুনাচোন মিনতী, মই কামৰ বাবে কেইদিনমান বাহিৰত থাকিবলগীয়া হ'ব। এইকেইদিন তুমি কাবেৰীৰ আৰু নিজৰ ধ্যান ৰাখিবা। সেইখিনি কৈ খুৰাওক গুচি গ'ল। খুৰাওক যোৱাৰ পাছতেই খুৰীয়েকে খঙেৰে কাবেৰীক ক'লে, অ' মহাৰাণী, শুইয়ে থাকিবনে? ঘৰৰ কাম-বন কিবা কৰিব। আচলতে খুৰী, আজি মোৰ গাটো বৰ ভাল নহয়, সেইবাবে শুৱাৰ পৰা উঠোতে অলপ দেৰি হৈ গ'ল। অলপ দেৰি হৈছে? তোৰ বাহানা বুজিবলৈ আৰু মই বাকী নাই। এতিয়া সোনকালে যা আৰু হাত-মুখ ধুই কামত লাগগৈ। মই যাওঁ খুৰী। বেচেৰী কাবেৰীয়ে একো নকলে আৰু চুপচাপ কাম কৰিবলৈ ধৰিলে আৰু সন্ধিয়া হোৱাত তাই খাদ্য বনাবলৈ গ'ল আৰু তেতিয়াই খুৰীয়েকে তাইক মাতিলে, খাবলৈ পামনে নাই আজি? ৰ'ব খুৰী, নি আছো মই। কাবেৰীয়ে খুৰীয়েকৰ বাবে আহাৰ লৈ গ'ল। ইমান সময় লাগে নেকি বনাবলৈ? ইফালে মোৰ পেটৰ ভোকত অৱস্থা বেয়া হৈ গৈছে। খুৰী, এইয়া খাই লওক। খুৰীয়েকে আহাৰখিনি খাই ভুৰভুৰাই আছিল। ঐ, তই এয়া কি বনাইছ? অলপ জুতি লগাকৈ বনাব নাজান নেকি? এতিয়া থিয় হৈ মোৰ মুখখন চাই থাকিব নালাগে, যা ইয়াৰ পৰা। এইজনীৰ মাক-দেউতাকটো মৰি গ'ল, কিন্তু এইক আমাৰ ডিঙিত ওলমাই থৈ গ'ল। খুৰী, আপুনি মোৰ মা-দেউতাৰ কথা এনেকৈ নক'ব। তেওঁলোকতো মৰিয়েই গ'ল। তেওঁলোকৰ কথা কৈ জানো কিবা লাভ আছে? অ' আই, তই দেখোন মোৰ মুখে মুখে কথা ক'ব পৰা হলি। তোক মই দি আছো। খুৰীয়েকে কাবেৰীক এচৰ মাৰি দিলে আৰু কান্দি কান্দি কাবেৰীৰ ৰুমলৈ গুচি গ'ল আৰু তাই শুবলৈ চেষ্টা কৰিলে, কিন্তু তাই ভোকত শুবই পৰা নাছিল আৰু তেতিয়াই তাই পাকঘৰলৈ গৈ তাইৰ খাদ্যখিনি বিচাৰিবলৈ ধৰিলে। ইয়াত দেখোন একোৱেই। তাৰ পাছত কাবেৰীৰ ৰুমলৈ গৈ কান্দিবলৈ ধৰিলে। মা-দেউতা, তোমালোকে মোক এৰি থৈ কিয় গুচি গ'লা? খুৰীয়ে মোক একেবাৰেই মৰম নকৰে। সেইদিনা বেচেৰীয়ে একো নোখোৱাকৈয়ে শুই থাকিলে আৰু পিছদিনা ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠি তাই কামত লাগি গ'ল, কিন্তু তথাপিও খুৰীয়েকে তাইক দেখিব নোৱাৰে। অ' মহাৰাণী, কাপোৰকেই ধুই থাকিবি নে বেলেগ কামো কৰিবি? ৰ'ব খুৰী, কৰি আছো। কাবেৰীয়ে ঘৰৰ সকলোবোৰ কাম কৰি শেষ কৰিলে আৰু সন্ধিয়া হোৱাত তাই মন্দিৰলৈ গ'ল আৰু কাবেৰী প্ৰত্যেক দিনা সন্ধিয়া মন্দিৰলৈ যায় আৰু সেইদিনাও তাই মন্দিৰলৈ গৈছিল আৰু তাই মন্দিৰৰ সন্মুখত হাতযোৰ কৰি মনতেই ভগৱানৰ সৈতে কথা ভগৱান, মই ঘৰৰ সকলোবোৰ কাম কৰোঁ, তথাপিও খুৰীয়ে মোক দেখিব নোৱাৰে। তেতিয়াই মন্দিৰৰ পূজাৰীজনে আহি কাবেৰীক প্ৰসাদ দিলেহি। লোৱা মাইনা, প্ৰসাদ খোৱা, ভগৱানে সকলোবোৰ ঠিক কৰি দিব। পূজাৰীজনৰ পৰা প্ৰসাদ লৈ কাবেৰী ঘৰলৈ যাবলৈ ওলাইছিল, কিন্তু তেতিয়াই মন্দিৰৰ সন্মুখতেই তাই এটা বান্দৰক লগ পালে আৰু বান্দৰটোৱে তাইৰ চুৰণিখনত ধৰি ল'লে। মোক এৰি দে, ইয়াৰ চাগে ভোক লাগিছে। কাবেৰীয়ে প্ৰসাদখিনি বান্দৰটোক খাবলৈ দিলে আৰু বান্দৰটোক তাই বৰ মৰম কৰিলে আৰু বান্দৰটোৱেও বৰ ভাল পালে আৰু তাৰ পাছত কাবেৰী ঘৰলৈ গুচি গ'ল আৰু তেনেকৈয়ে প্ৰত্যেক দিনা কাবেৰী মন্দিৰলৈ আহি সেই বান্দৰটোক কিবা নহয় কিবা এটা খাবলৈ দি থৈ যায়। কাবেৰী আৰু বান্দৰটোৰ মাজত ভাল বন্ধুত্ব হৈ গৈছিল আৰু কাবেৰীয়ে তাক মৰমত মলু বুলি মাতিছিল আৰু তাই বান্দৰটোক বহুত মৰম কৰিছিল আৰু তেনেকৈয়ে এদিন কাবেৰীয়ে ঘৰৰ কাম-বনবোৰ শেষ কৰি মন্দিৰলৈ যাবলৈ ওলাইছিল। সি চাগে ৰৈ আছে। কাবেৰীয়ে নিজৰ ভাগৰ খাদ্যখিনি বচাই আৰু খুৰীয়েকৰ নজৰৰ পৰা সাৰি তাই মন্দিৰলৈ গ'ল আৰু তাইক দেখি বান্দৰটো দৌৰি দৌৰি তাইৰ ওচৰলৈ আহিল। তোৰ চাগে বহুত ভোক লাগি আছে ন? চাচোন মই তোলৈ কি আনিছো, এইটো খাই ল'। বান্দৰটোৱে কল আৰু ৰুটি দেখি জঁপিয়াবলৈ ধৰিলে আৰু কাবেৰীয়ে তাক ৰুটি আৰু কল খুৱাই দিলে আৰু সেইখিনি খুৱাই হোৱাৰ পাছত, মলু, মই এতিয়া ঘৰলৈ যাব লাগিব, নহ'লে খুৰীয়ে মোক বহুত খং কৰিব। তই জাননে, খুৰীয়ে মোক বহুত কাম কৰোৱাই আৰু মোক একো খাবলৈও নিদিয়ে।
তেনেকৈয়ে কাবেৰীয়ে বান্দৰটোক তাইৰ মনৰ কথাবোৰ কয় আৰু তেনেকৈয়ে দুয়োটাৰে মাজত ভাল বন্ধুত্ব হৈ গৈছিল আৰু বান্দৰটোৱেও কাবেৰীৰ কথাবোৰ বুজি পাইছিল। মলু, মই এতিয়া ঘৰলৈ যাওঁ, কালিলৈ মই আকৌ আহিম। মলুৱে কাবেৰীক আহিবলৈয়ে দিয়া নাছিল, তথাপিও তাই যেনে তেনে আহিছিল। কিন্তু মলু কাবেৰীৰ পাছে পাছে গৈ কাবেৰীৰ ঘৰ পালেগৈ। ঐ, তই ইয়ালৈ কিয় আহিলি? তই ইয়াৰ পৰা যা, তই ইয়ালৈ অহা দেখিলে খুৰীয়ে মোক বহুত মাৰিব। মলুৱে কাবেৰীৰ কথা শুনি সি তাৰ পৰা গুচি গ'ল আৰু কাবেৰী ভিতৰলৈ যোৱাৰ লগে লগেই খুৰীয়েকে তাইক বকিবলৈ আৰম্ভ কৰিলে। আহি গ'ল আমাৰ বাইদেউ। খুৰী, মই মন্দিৰলৈহে গৈছিলোঁ। তই যলৈকে নাযাৱ কিয় সেইবোৰত মোৰ একো কথা নাই, কিন্তু ৰাতিৰ খাদ্য এতিয়া কোনে বনাব? তাৰ পাছত কাবেৰীয়ে খাদ্য বনাবলৈ ধৰিলে। খাদ্য বনাই হোৱাৰ পাছত তাই খুৰীয়েকক খাবলৈ দিলে আৰু খুৰীয়েকে খাই বৈ হোৱাৰ পাছত তাই পাকঘৰৰ সকলোবোৰ কাম বন কৰি নিজেও খাদ্য খাবলৈ বহিল। আজিও একেই। কাবেৰীয়ে বাঁহী ৰুটি খায়েই শুই থাকিলে আৰু পিছদিনা খুৰীয়েকে কাবেৰীক বজাৰলৈ পঠিয়াইছিল আৰু তেতিয়াই কাবেৰীৰ খুৰাওক ঘৰলৈ আহিলে আৰু তেওঁ কাবেৰীৰ খুৰীয়েকক ক'লে, মিনতি, আজি মই উকিল ছাৰক লগ পাইছিলোঁ। তেওঁ মোক ক'লে কাবেৰীৰ মাক দেউতাকে তাইৰ নামত বহুত সা সম্পত্তি থৈ গৈছে আৰু সেই সকলোবোৰ তাই বিয়া হ'লে পাব আৰু তাৰ মাজত যদি তাইৰ কিবা এটা হৈ যায় তেতিয়াহ'লে সেই সকলোবোৰ সা সম্পত্তি আমি পাম। আমি তাইক বিয়া দি তাইৰ সকলোবোৰ সা সম্পত্তি তাইক গতাই দিম, বুজিছা? কাবেৰীৰ খুৰাকৰ কথাবোৰ শুনি কাবেৰীৰ খুৰীয়েকৰ মনত লোভ সোমালে আৰু তেতিয়াই তাই মনতে ভাবিবলৈ ধৰিলে, এই গোটেইবোৰ সা সম্পত্তি যদি আমি পাই যাওঁ তেতিয়াহ'লে আমি মালামাল হৈ যাম। কিন্তু কাবেৰী থাকোঁতেতো এয়া সম্ভৱ নহয়। কিন্তু কি কৰোঁ? সেই কথাটোকে ভাবি ভাবি কাবেৰীৰ খুৰীয়েকে গোটেই ৰাতিটো পাৰ কৰিলে আৰু পিছদিনা ৰাতিপুৱা তাই বজাৰলৈ গৈ অচেতন হোৱা ঔষধ আনিলে আৰু সেই ঔষধখিনি তাই কাবেৰীৰ খাদ্যখিনিত মিলাই থ'লে আৰু কাবেৰী যেতিয়া মন্দিৰলৈ যাবলৈ ওলাইছিল তেতিয়াই খুৰীয়েকে তাইক ক'লে, ঐ, ঘৰত বহুত কাম আছে, তই আজি কলৈকো যাব নোৱাৰ। খুৰী, মই মন্দিৰৰ পৰা সোনকালে আহি যাম, একো দৰকাৰ নাই যাবলৈ। কাবেৰীয়ে মনতে ভাবিলে, মলুৱে চাগে ৰাতিপুৱাৰে পৰা একোৱেই খোৱা নাই, মই এতিয়া তাৰ বাবে আহাৰ কেনেকৈ লৈ যাওঁ বাৰু? বেচেৰী কাবেৰীয়ে এতিয়া কি কৰিব একোৱেই বুজি পোৱা নাছিল। তাৰ পাছত তাই অসহায় হৈ খুৰাওক খুৰীয়েকক খাদ্য খুৱাই নিজেও খাদ্য খাই শুই গ'ল। সিফালে মলুৱে কাবেৰীলৈ অপেক্ষা কৰি আছিল, কিন্তু তাই বহুত সময়লৈকে নোযোৱাৰ বাবে মলু কাবেৰীৰ ঘৰ পালেহি আৰু তেতিয়াই সি দেখিলে কাবেৰীৰ খুৰীয়েকে কাবেৰীক কোচত উঠাই লৈ ক'ৰবালৈ লৈ গৈছে। মলু মনে মনে কাবেৰীৰ খুৰীয়েকৰ পাছে পাছে গৈ থাকিল আৰু সি দেখিলে খুৰীয়েকে কাবেৰীৰ হাত ভৰি বান্ধি ট্ৰেইনৰ চিৰিত তাইক শুৱাই থৈছে। তেতিয়াই ট্ৰেইনখন আহিছিল আৰু ট্ৰেইনৰ উকি শুনি কাবেৰীয়ে সাৰ পাই গ'ল আৰু তাই উঠি দেখিলে তাইৰ সন্মুখত মলু ৰৈ আছিল। আৰে, মই ইয়ালৈ কেনেকৈ আহিলোঁ? মোক ইয়ালৈ কোনে আনিলে? মলু, তই মোক বচাহি মোক সোনকালে এই ৰছীবোৰ খুলি দেহি। মলুৱে বুজি পাইছিল কাবেৰীয়ে কি ক'বলৈ বিচাৰিছে আৰু তেতিয়াই সি কাবেৰীৰ ওচৰলৈ দৌৰি দৌৰি গ'ল আৰু সন্মুখৰ পৰা বহুত স্পীডত ট্ৰেইনখনো আহি আছিল। মলু, তই মোক বচা, মোৰ মৰিবলৈ মন নাই, ট্ৰেইনখন আহি পাবয়ে এতিয়া। মলুৱে ইফালে সিফালে চালে আৰু ৰছীবোৰ খুলিবলৈ সি চেষ্টা কৰিলে আৰু কাবেৰীৰ খুৰীয়েকে সেই সকলোবোৰ চাই আছিল। এই বান্দৰটো ক'ৰ পৰা আহিল বাৰু? মোক ইয়াত কোনোবায়ে দেখাৰ আগতেই মই ইয়াৰ পৰা যোৱাগৈয়ে ভাল। সেইখিনি কৈ কাবেৰীৰ খুৰীয়েক গুচি গ'ল আৰু সিফালে ট্ৰেইনখন অহাৰ আগতেই বান্দৰটোৱে কাবেৰীক বচালে। মলু, তই আজি নথকাহেঁতেন মই মৰি থাকিলোহেঁতেন। তাৰ পাছত কাবেৰী মলুৰ সৈতে ঘৰলৈ আহিলে আৰু খুৰাকক তাই সকলোবোৰ কথা ক'লে। কাবেৰীটো আমাৰেই ছোৱালী, তুমি কিয় এনেকুৱা কৰিলা? তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা আৰু ইয়ালৈ তুমি কেতিয়াও উভতি নাহিবা। মোক ক্ষমা কৰি দিয়ক খুৰা, খুৰীক ক্ষমা কৰি দিয়া, খুৰীটো মোৰ মায়েই হয়।
কথাটো শুনিয়েই খুৰীয়েকে কাবেৰীক সাবটি ধৰিলে আৰু তাৰ পাছৰে পৰাই সিহঁত সুখে শান্তিৰে থাকিবলৈ ল'লে।